নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি পটল ছিঙন দি আছোঁ। মোটামুটি আমি আজি 11জন মানুহে পটল ছিঙন দি আছোঁ। তো ইফালে বস্তা পেক কৰা হৈ আছে। তো গাড়ী ড্ৰাইভাৰক ফোন কৰিলোঁ, এতিয়া আহি পাবহি। আজি পটল তাৰমানে অৰ্ডাৰি দিছোঁ। বেপাৰীয়ে তাৰমানে পটল চাই বহুত পচন্দ কৰিছে, বেপাৰী বহুত পচন্দ হৈছে। তো দাদা পটল লাগে কিমান? 6 বস্তা পঠিয়াব লাগে। মই 1 বস্তাৰো বেছিকৈ উঠালোঁ। তো আজি বেপাৰীয়ে বহুত আনন্দিত হৈছে। ৰাতিপুৱা মই বাইকেদি লৈ গৈছিলোঁ, অলপ লৈ কিনে দেখুৱাই মই বিক্ৰী থৈ আহিলোঁ। তো সেই পটলখিনি চাই বেপাৰী বহুত আনন্দিত হৈছে। তো ইয়াত অলৰেডি 5 বস্তা হ'ল। তো আৰু 1 বস্তা পটল উঠাম। তো হ'লেও ৰ'দ বহুত মাৰিছে, প্ৰখৰ ৰ'দ। তো এই ৰ'দৰ মাজতে আমি পটল ছিঙন দি আছোঁ। তো ইফালে ছিঙন দিয়া শেষ হ'ল, ইফালে এইখিনি। তো আধাখিনি অকণমান ছিঙিলোঁ, আধাখিনি বাকী আছে। বহুতকেইজনে ছিঙন দিয়া আছোঁ। ইফালে কিন্তু ছিঙন দিয়া শেষ হৈছে, তথাপি চাওক পটল লাগন দিয়া আছে। ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টত লিখি দিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু আপোনালোকেও সেইমতে খেতি কৰি আগুৱাই গৈ থাকে। তো যদি আপোনালোকৰো এনেকুৱা ধৰণৰ মোৰ খেতিত যি ধৰণৰ শিপা লগাইছোঁ, সেই ধৰণৰ শিপা যদি আপোনালোকৰো খেতিৰ প্ৰয়োজন হয় লগাবৰ কাৰণে, আপোনালোকে 7002163162 নাম্বাৰটো মই আকৌ কৈছোঁ আপোনালোকলৈ, 7002163162 এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ উন্নত হাইব্ৰিড জাতৰ পটলৰ শিপাৰ যোগান ধৰিম। তো কথা হ'ল কি, যদি আপোনালোকে মোৰ ফেচবুক পেজত মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। আপোনালোকৰ তাত যাতে প্ৰত্যেক দিনাই নতুন নতুন ভিডিঅ' নটিফিকেশ্যন গৈ থাকে আৰু আপোনালোকৰ যাতে মোৰ ভিডিঅ' চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে গুৰুত্ব দিব নালাগে। আপোনালোকে মোৰ ভিডিঅ' চাই যাতে আপোনালোকে নিজাববীয়াকৈ বেলেগক নুসুধাকৈ যাতে খেতি কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। তো আজি ছিঙন যে দিয়া হ'ল, ৰাতিপুৱা অলৰেডি ধৰক 1 কুইণ্টেল বিকি আহিলোঁ। এতিয়া আকৌ মোটামুটি 3 কুইণ্টেল 3.5 কুইণ্টেল এতিয়া বেপাৰীক আকৌ দি থৈ আহিব লাগে। যদিও ৰ'দ দিছে, এতিয়া উপায় নাই, খেতিৰ পৰা ফলন আমি ছিঙন দিবই লাগিব। তো লাগন কিন্তু বহুত ধুনীয়া দিছে। তো বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ গছত লাগন কেনেকুৱা দিছিল। ইফালেতো ছিঙন দিয়া হৈছেই। এয়া ইফালে ছিঙন দিয়া হোৱা নাই, মই ইফালে আপোনালোকক দেখুৱাই আছোঁ। তো এনেকুৱা লাগন দিয়া আছিল। চেম লাগন আপোনালোকৰ খেতিটো দিব, কিন্তু কথা হ'ল কি, শিপাবিলাক যে আপোনালোকৰ খেতিত লগাব, আপোনালোকৰ খেতিত যে লগাব, কথা হ'ল মেল ফিমেল, কথাটো গুৰুত্ব দিব আপোনালোকে। মেল ফিমেল এই 2 ধৰণৰ শিপা আপোনালোকৰ খেতিত লগাব লাগিব। যদি আপোনালোকে মেল আৰু ফিমেল মিলাই কিনে লগাব পাৰে, তো আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ লাগন দিব। এতিয়া কথা হ'ল কি, বহুতে মোক ফোন কৰি থাকে, দাদা পটল গছত লাগন দিছে কিন্তু হালধীয়া আৰু গেলি গৈ আছে। প্ৰব্লেম এটাই, আপোনালোকৰ খেতিত তাৰমানে মতা গছটোৱে তাৰমানে ভাল এটা হেৰি হ'ব পৰা নাই, গ্ৰ'থ হ'ব পৰা নাই। আৰু কেৱল আপোনালোকে মাইকী গছ লগাইছে, মতা গছ নাথাকিলে পটলবিলাক হালধীয়া হৈ যায় আৰু গেলি যায়। তো এই পদ্ধতিমতে আপোনালোকে খেতি কৰক। আপোনালোকৰ খেতিটো মতা গছ লগাই দিয়ক, আপোনালোকৰ গছৰো ফলন পকি নাযাব, হালধীয়া নহ'ব, কোচ নাখাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। আপোনালোকে কৃপণালি নকৰিব, বেলেগক দেখুৱাবৰ কাৰণে আপোনালোকে কি কৰিব, মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ, ৰ'দ বহুত মাৰিছে। পিছলৈ লগ পাম, কি কি মেডিচিন দিব লাগে, কি কি ফাৰ্টিলাইজাৰ দিব লাগে, পিছৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। আজিলৈ এইখিনিতে এৰিছোঁ, ধন্যবাদ।